শুভেচ্ছা জনালোঁ। বাকী আপোনালোকে চবেই জানে, বাকী দাদাসকলে ক'লে আপোনাৰ 1992 চনত যি বাবৰি ধ্বজা ভাঙি পেলাই ৰাম মন্দিৰ হেৰি কৰিছিল, আৰু সেই বাৰ্ষিকী হিচাপত আজি বজৰং দলে এইটো 6 ডিচেম্বৰ তাৰিখে বিজয় উৎসৱ পালন কৰে। আৰু সূৰ্য যাত্ৰা বুলি কয়, সূৰ্য যাত্ৰা মানে শক্তি, যিয়ে নহওক বজৰং দলৰ শক্তি। আজি বাইক ৰেলীৰে আমি এইটো নলবাৰীত আৰম্ভ কৰিম। আজি কিছুদিন আগতে নলবাৰীৰ পৰা যি আজি বিজয় উৎসৱ, যিহেতু আজি সেইটো বিষয়ত আলোচনা নকৰোঁ, তথাপিতো একে আষাৰে কওঁ আৰু এই অভিযানটো সদায় আমাৰ চলি থাকিব আৰু 100% চলিব। তাৰমানে এইটো তাৰে যিয়ে নহওক, যি সকলোৱে জানে গোটেই ভাৰতবৰ্ষৰ বাবে এটি শুভ দিন, আমাৰ কাৰণে এটা বিজয় দিৱস। আজিৰ এই শুভ দিনটোতে 1992 চনত অবৈধভাৱে সেই ডকাইত যিটো বাবৰিয়ে আমাৰ ৰাম জন্মভূমিত দখল কৰি ৰাখিছিল, বাবৰি মছজিদ সাজিছিল। তেওঁ ভাৰতবৰ্ষৰ লুণ্ঠনকাৰী আছিল, তেওঁ ডকাইত আছিল। আৰু সেই অবৈধভাৱে নিৰ্মাণ কৰা বাবৰি মছজিদটো আমাৰ বজৰং দল আৰু ভাৰতবৰ্ষৰ কৰ সেৱকসকলে লগ লাগি ভাঙি পেলাইছিল 1992 চনৰ 6 ডিচেম্বৰ তাৰিখত। আৰু সেই দিনাৰ পৰা আজিৰ তাৰিখলৈকে এই দিনটোত সমগ্ৰ ভাৰতবৰ্ষতে বজৰং দলৰ ফালৰ পৰা আমি বিজয় উৎসৱ পালন কৰোঁ, যাক সূৰ্য দিৱস বুলি কোৱা হৈছে। তাৰো ফলস্বৰূপে আমি আজি বিশ্ব হিন্দু পৰিষদ বজৰং দল নলবাৰী জিলা সমিতিৰ আটাইখিনি কৰ্মকৰ্তা লগ হৈ আমি নলবাৰীতো এটি বিজয় উৎসৱ পালন কৰিম। এটি বাইক সমদলেৰে গোটেই নলবাৰীখন পৰিভ্ৰমণ কৰিম। আমি সমগ্ৰ ভাৰতৰ অসমৰ সনাতনী হিন্দুসকলক আজিৰ এই শুভ দিনটোৰ বাবে অভিনন্দন জ্ঞাপন কৰিছোঁ, এই বিজয় উৎসৱৰ বাবে অভিনন্দন জ্ঞাপন কৰিছোঁ।